দক্ষিণ কামৰূপৰ বাটাৰহাটত ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত জুই জাহ গ'ল কেইবাখনো দোকান। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ বাটাৰহাটত যোৱা নিশা প্ৰায় 2 মান বজাত এক ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত দুখন দোকান সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যোৱাৰ লগতে আন দুখন দোকানৰ ক্ষতি সাধন হয়। শ্বৰ্ট চাৰ্কিট হৈ অগ্নিকাণ্ডটো হোৱা বুলি ৰাইজে সন্দেহ কৰিছে আৰু দোকানীগৰাকীৰো সন্দেহ। কেইটামানত জুই লাগিলে? জুইটো সঠিক সময়টো মই গম নাপাওঁ, কাৰণ মইতো ৰাতিৰ সময় মই শুই আছিলোঁ। মোৰ বন্ধুজনে ফোন কৰিলে দোকানত জুই লগা বুলি, তো তেনেকৈ মই এইখিনি 2:15 মানত এইখিনি মই আহি পালোঁ। আনুমানিক সময় আপোনাৰ 1:30 বজাত চাগে জুইটো লাগিছে। কেইখনমান দোকান আমাৰ ইয়াতে মুঠ 4খন দোকান ভস্মিত হৈছে। 4খন সম্পূৰ্ণৰূপে ভস্মিত হৈছে। বাকী এনে জুইৰ সূত্ৰপাতটো ক'ত হৈছে? জুইৰ সূত্ৰপাতটো খুবেই সিমান নাজানিম আমি, কিন্তু অনুমান কৰিছোঁ শ্বৰ্ট চাৰ্কিটৰ ফলত কিজানি লাগিছে জুইটো। তাৰপিছত অগ্নি নিৰ্বাপক বাহিনী আহিছিলে? আহিছে অন্যৰ পৰা আহিছে, দুখনকৈ গাড়ী আহিছে আৰু তেওঁলোকে যথেষ্টখিনি সহায় কৰিছে আমাক। আৰু তেওঁলোকে ভালদৰে জুইবিলাক কমাই দি পেলাই ইয়াতে গুচি গৈছে। প্ৰায় কিমান সময় লাগিল জুই নুমাওঁতে? এপ্ৰক্স আপোনাৰ 1-1.5 ঘণ্টাও লাগিছে জুই নুমাওঁতে লাগিছে। এনে ধৰক এই 4খন দোকান যিহেতুকে মিলি ভস্মীভূত হৈছে, কিমানমান আনুমানিক আৰু এখন দোকানত কিমানমান সামগ্ৰী আছে? এখনতো মোৰতো আপোনালোকে দেখিছে চাগে, মোৰ কাষতে যেতিয়া মোৰ সতীৰ্থ হয় তেওঁ মোটামুটি 10-12 লাখ টকাটো সামগ্ৰী একদম পূৰা ভস্মীভূত হৈ গৈছিলে মোৰ। আৰু বাকীটো আনুমানিক প্ৰত্যেকখনতো নাই বুলিও 4-5 লাখ টকাকৈ আনুমানিক আপোনাৰ বয় বস্তুবিলাক নষ্ট হৈছে। প্ৰায় 30-ৰ পৰা 40 লাখ টকা হ'ব। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, পাতো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।